ওয়েলকাম বেক গীতাঞ্জলি দন্দুৰী ইউটিউব চেনেল। হাই গাইজ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল বেয়াৰ মাজত চলি আছে, হয় নহয়? মোৰ বাৰু ইমান ভাল নহয় বাৰু দেই, মিছা কথা কৈনো কি লাভ। বাকী শুই উঠিছোঁ দেখিছেই, বাকী কথা পিছত পাতিম ন। প্ৰথম চাহটোৰ কথা আছে, চাহটো খাই লোৱা যায়, তাৰপিছত যি কৰা দেখা যায়, হয় নাই বাৰু? এতিয়া এই মই চাহ দেখিছে ন। আজি আপোনালোকক এটা কথা কোৱাই নাই গাইজ। চাহকাপ আৰম্ভণিটো কৰি লওঁ আৰু তাৰপিছতে এজনী আকৌ শুই উঠি গ'ল মুখ ধুবলৈ, সেইকাৰণে আকৌ তাইৰ কাৰণে চাহটো মই নবনাওঁ। কম চাহ মানে নোজোৱে প্ৰথম, গম পাইছেনে? ৰাতিপুৱা চাহকাপ বেছি লাগে। আৰু বাৰ কাৰণে পানী অলপ ঢালি থৈছোঁ, ঢালি পাতি থৈছোঁ হৈছে। বাকী এতিয়া মই চাহকাপ খাম। আপোনালোকে বাৰু চাহ কিহে খায়? ৰাতিপুৱা টাইমত কিহে খায়? মই বাৰু যি পাওঁ তাকে খাওঁ। এতিয়া মই আপোনালোকক দেখাম যে আজি বনাইছে এইয়া, কোনে কি কি কয় নাজানো, মই আৰু দেখিছে ন কি বুলি কয় জানো, পানী পিঠা নে কি পিঠা বুলি কয়। লগত অলপ চেনি হ'লেহে ভাল লাগে ন গাইজ, সেইটো কাৰণে ইয়াৰ ওপৰতে অলপ চেনি দিছোঁ। মজা। কাৰ ঘৰত বাৰু এইটো পিঠা বনায় কমেণ্ট কৰিবচোন। আমাৰ ঘৰত বাৰু বনাই দেই, সদায় নবনায়। যেতিয়া ঘৰত বিস্কুট নাথাকে তেতিয়া বনায়। আৰু এটা কথা, আজি মোৰ বহুত দুখ জানেনে? আজি মই ঘৰৰ মানুহৰ লগত দল লাগি বেলেগকৈ থাকিবলৈ লৈছোঁ, সিদ্ধান্ত লৈছোঁ। আৰু মোৰ ঘৰ বনি আছে, মই ঘৰটো দেখাম বাৰু। আজি মাহঁতৰ লগত দল লাগিলোঁ, দল লাগি আজিৰ পৰা আৰু মই বেলেগকৈ থাকিম, মানে মই অকলে থাকিম। এতিয়া মই খাই লওঁ নেকি, কিমাননো খাই কথা কৈ থাকিম। আকৌ পিছত লগ পাম। খাই গৈ আজিহে লগ পাই আছোঁ। অ'কে। চাই পিনে কিবা ভুটনি নিচিনা লাগিছে নেকি? চিন্তা কৰিব নালাগে, ক্ৰীম লগাই দিম, বগা হৈ যাম। মানে এতিয়া মই ঘৰত আছোঁ যে সেইকাৰণে। বাকী এইবোৰ বাদ দিয়ক। এতিয়া মই ডাইৰেক্ট আহিছোঁ আপোনালোকৰ এতিয়া কলপ্লেট আৰু এই খালটো দেখা দিয়ক। খাল চিনি পায় আপোনালোকৰ? খাল চিনি পায় নহয়, সেইটোৱে দেখালোঁ যে, সেইটোৱে হ'ল খাল। এতিয়া এই কলপুলিটো দেখিছে ন, ইমান দীঘল কলপুলিটো। এইটো আছিলে বেলেগ দেশত, সেইডোখৰ মই খান্দিলোঁ, আপোনালোকক নেদেখালোঁ। কেলৈ? বহুত কষ্ট গাইছ, মূৰৰ ঘাম মাটিত পেলাই দেখিছে নাই, ভৰিত বোকা লগাই কাম কৰিছোঁ ন। বাৰু বাদ দিয়ক, য'ত ৰুইছিলোঁ ত'ত আছিলে, ত'ত কেঁচুৱা খাইছিলে। এতিয়া খালত খাল খান্দি থৈছোঁ, কলপুলি আনি থৈছোঁ, লাষ্টত কেমেৰাক মাতি ভিডিঅ' শ্বুট কৰিছোঁ। এতিয়া কাটি পেলাই কাটি লওঁ ন, বেয়া লাগিব যে নহ'লে। কলপাত কাটি পাইছেনে? এনেকৈ কাটিব দেখাইছোঁ। যদি দাখনত ধাৰ নাই তেতিয়াহ'লে দুভাগত কাটিব, নহ'লে মোৰ নিচিনা এভাগত কাটিব। এতিয়া হ'ল, মই ৰুম, আপোনালোকে চাওক। এইটো পঢ়িব পাৰিছানে? যে বহুত আছে, গতিকে আমি এইটো দিবই লাগিব। ফাইনেলি হৈ গ'ল গাইছ। এতিয়া মই যাওঁ ভিতৰলৈ, মানে ভিতৰত সোমাব নিদিয়ে, পুখুৰীত সোমালোঁ, গা ধুব লাগিব, তাৰপিছত লগ পাই আছোঁ, ঠিক আছে? ফাইনেলি ইমানটো কাম হৈছে মোৰ ঘৰটো, আপোনালোকক দেখাইছিলোঁ মোৰ ঘৰটো। লাষ্ট এইটো ফিনিচিং আৰু এই ফিনিচিংটো হৈ গ'ল। আপোনালোকে মোৰ ঘৰটো কেনে পাইছে কওকচোন, কমেণ্ট কৰিব দেই।
চাওক ঘৰটো ভালকৈ ধুনীয়াকৈ দেখাই দে মোৰ ঘৰ এইটো। আৰু এইপিনে চাওক মোৰ ঘৰৰ প্ৰৱেশ এই চিষ্টেমেটিক কেনেকুৱা কৰি দিছোঁ দেখিছে না। এতিয়া ইয়াত মই থাকিম বুলি ভাবিছে নেকি? নাথাকোঁ। এয়া চাব পাৰে আপোনালোকে, দেখিছেনে নাই মই নাজানো। এয়া দেখিছেনে মই যে আঙুলি টোৱাই আছোঁ, এইখিনি গোটেই মাখি। আপোনালোকৰ ফালে মাখি হৈছে নাই বাৰু? আমাৰ এইফালে দেখিছেনে ইমানে মাখি মানে কৈছোঁ নহয়, থাকিবলৈ অকণমান জেগা নাই। গোটেই মানে ভিতৰত নোসোমায় কিন্তু এই চোতালৰ এডোখৰত মানে গোটেই মাখি মানে। সেইকাৰণে আৰু মানে কি হয়, আমাৰ ভিতৰত ভাত বনোৱা হয়। ভাত বনাই যদিও গধূলি টাইমত মানে আমাৰ এয়া দেখিছে না, গধূলি টাইমত মানে আমি ইয়াতে জুই ফুৱাওঁ। আৰু এই এতিয়াৰ পৰা আৰু মানে অলপ জুই চুই ধৰা হয়, মানে চাহ তাহ বনোৱা হয়। গতিকে ইমান মাখিত মানে বনাব নোৱাৰি, গোটেই চোতালত আপোনাৰ মাখি হৈ যায়। সেইকাৰণে অকল আমাৰ ঘৰ বুলি নহয় দেই, আমাৰ ইয়াত প্ৰায় মানুহৰ ঘৰতে অলৰেডি মাখি ওলাইছে। সেইকাৰণে মানে ঘৰটো বনাই দিছোঁ। ঘৰটো বনাই দিলে মানে কি হয়, মাখিখিনি মানে সোমাবলৈ মানে জেগাটো নাপায়। তেতিয়া এইকেইদিন মানে এই ঘৰটো বনোৱাৰ পৰা আপোনাৰ কালি সেই পিছ চাইডটো দিলোঁ, পিছ চাইডটো আপোনাৰ মাখিটো কম আহিছে। আজি সেইকাৰণে এইফালেও দিছোঁ, মানুহ সোমাব আৰু সোমোৱা টাইমত মানে বনোৱা টাইমত সোমাব আৰু ওলাব, সেইটো চিষ্টেম কৰি দিছোঁ মানে। তেতিয়া মানে মাখিটো অকণমান কম হ'ব মানে, নহ'লে মানে একদম মানে অশান্তি লাগি যায়। মানুহ আহিলে মানে লাজে লাগি যায়, ইমান মাখি মানে, সেইটো কথা। বাকী এতিয়া ঘৰটো দেখিলেই, আপোনালোকৰ তাতো যদি মাখি ওলাইছে কমেণ্ট কৰিব। আমাৰ আৰু সেয়াই আৰু দেই। যি দুখন হাতেৰে কলপুলি ৰুইছিলোঁ, সেই এখন হাতেৰে মই কবিতা এটা লিখিলোঁ। মই লিখা কবিতাটো আপোনালোকে কবিতা নহয়, একচুৱেলি গান হয়। গানটো শুনিলে নাই বাৰু? যদি নাই শুনা তেতিয়াহ'লে মই দিয়াই নাই আচলতে। গান এটা বনাই থৈছোঁ দেই গাইছ, এটা গান বনাই থৈছোঁ মোৰ এইখন হাতেৰে। এইখন হাত লিখি এটা গান বনাইছোঁ, আপোনালোকে শ্বৰ্ট ভিডিঅ'ত পাই যাব হা। আৰু মৰম দিব মোৰ গানটো বুলি ভাবিছে নেকি? আগৰে গোৱা গান মই অলপ বেলেগ ষ্টাইলত বনাইছোঁ, বুজিলে? আজি ভিডিঅ'টো ইমানে কৰি দিওঁ, বেছি দীঘল হ'লে আকৌ চাই বেয়া পায় নহয়, কাটি দিয়ে। সেইকাৰণে আৰু এনেও মই নতুন মানুহ মানে ইউটিউবাৰ, গতিকে মই ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেল দিম বুলি কাৰণে বাচ্চা থাকিব। আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা মাৰি দিব। আজিলৈ বাই বাই।